অসমত হয় নিৰ্বাচন ভোট দিয়ে বাংলাদেশীয়ে নিৰ্বাচন হলে অসমলৈ দৌৰি আহে বাংলাদেশী এই বৃদ্ধ ব্যক্তিজনলৈ মন কৰক মৰিগাঁৱৰ লাহৰীঘাট আৰক্ষীয়ে দক্ষিণ চেনিমাৰীৰ পৰা গ্ৰেপ্তাৰ কৰিছে এই লোকজনক দক্ষিণ চেনিমাৰীত অভিযান চলাই আত্মগোপন কৰি থকা স্থানৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মণ্ডল ইছলাম নামৰ এই লোকজনক লগত মুস্তাকিম নামৰ এজন নাবালককো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে 25 নৱেম্বৰত আগৰতলা হৈ প্ৰৱেশ কৰিছিল দুয়ো লাহৰীঘাটত দুয়ো আত্মগোপন কৰি আছিল সেইটোৱে কথা যে বাংলাদেশী নেশ্যনেল কাৰণ বাংলাদেশ পাছপৰ্ট আছে আৰু পাছপৰ্ট আগৰতলা পিচিপিডি সোমাইছে তেখেতে আৰু ইয়াৰ মানুহে কয় তেখেতে ইয়াৰে নাগৰিক ইয়াত ভোট দিয়ে আগতেও বোলে আহি ভোট দিছে আৰু মানুহজন বয়স যিটো পাছপৰ্টত লিখা আছে সেইটো লিখা আছে 1/43 এটা আমাৰ মানে স্বাধীনতাৰ আগৰ ডেট এটা দিছে কিন্তু মানুহজন চাই পেলাইতো 80 বছৰ যেন নালাগে গতিকে গোটেইখিনি ক'ৰবাত জালিয়াতি আছে ক'ৰবাত নিশ্চয় কিবা এটা স্বাৰ্থ আছে জড়িত এইটো মানে কিবা এটা মোটিভ লৈ আল্টেৰিয়ৰ মোটিভ লৈ তেখেত আহা বুলি আমি অনুমান কৰিছোঁ কিয় আহিছিল মণ্ডল ইছলাম এপ্ৰিলত অনুষ্ঠিত হ'ব সাধাৰণ নিৰ্বাচনত ভোট দিবলৈ আহিছিল বাংলাদেশী মণ্ডল প্ৰতিবাৰেই নিৰ্বাচনত ভোট দি আকৌ বাংলাদেশলৈ উভতি যায় মণ্ডল ইছলাম দেখা যায় যে আগতেও আমি তেনেকৈ গম পাওঁ যে ইলেকশ্যনৰ সময়ত বহুত বাংলাদেশৰ পৰা মানুহ আহি ইয়াতে ভোট দিয়ে গতিকে হয়তো তেনেকুৱা মোটিভতো আহিব পাৰে হয় আমাৰ মাৰ্চ এপ্ৰিলত ইলেকশ্যন হ'ব গতিকে এনেকুৱা ধৰণৰ কথাও থাকিব পাৰে আৰু কিবা জাহাদী এলিমেণ্টছৰ লগতো সম্পৰ্ক থাকিব পাৰে গোটেই কথাখিনি আমি চালি জাৰি চাম ধৃত মণ্ডল ইছলামৰ আছে দুটা পৰিচয় পাৰপত্ৰ মতে নাম মণ্ডল ইছলাম পিতৃৰ নাম সমৰ আলী ঘৰ ময়মনসিং জিলা লাহৰীঘাটৰ ভোটাৰ তালিকাৰ মতে নাম নুৰ ইছলাম বহুত বাংলাদেশীয়ে পাছপৰ্ট লৈ আহি আমাৰ ইণ্ডিয়াত কি হয় নোহোৱা হৈ যায় বা ইয়াতে সোমাই তেনেকৈ লিগেলি সোমায় কিন্তু ইয়াতে নোহোৱা হৈ যায় গতিকে হয়তো সেই সৰু ল'ৰাটো ইয়াতে থ'বলৈ আহিছিলে বা কিবা তেনেকুৱা থাকিব পাৰে গতিকে আমি আৰু বৰ্তমান সোধপোছ কৰি আছোঁ আমি পাছপৰ্টকেইখন জেনুইন হয় নহয় সেইটো পৰীক্ষা কৰিব লাগিব আৰু ভোটাৰ লিষ্টৰ সম্পৰ্ক তেখেতৰ পৰিয়ালৰ মানুহ আছে বুলি আমি গম পাইছোঁ এই ব্যক্তিসকলকো সোধপোছ কৰিব লাগিব বাংলাদেশী ব্যক্তিজনে কেনেদৰে ভাৰতৰ ভোটাৰ তালিকাত নাম ভৰ্তি কৰিলে সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আনহাতে কোনো জেহাদী সংগঠনৰ সৈতেও সম্পৰ্ক আছে নেকি সেয়াও তদন্ত কৰিছে মৰিগাঁৱৰ পৰা দিগন্ত ডেকাৰ ৰিপৰ্ট NB নিউজ